Hello everyone, পুনৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই শুকান মাছৰ লগত টেঙা মৰাৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো। তাৰ বাবে মই অলপ শুকান মাছ লৈছো, এমুঠি টেঙা মৰাৰ পাত লৈছো। প্ৰয়োজন অনুসৰি মিঠাতেল মই কেৰাহীত গৰম কৰি ললো। এতিয়া মই শুকান মাছখিনি তেলত দি দিছো। সামান্য পৰিমাণে হালধি পাউডাৰ দিছো আৰু সামান্য পৰিমাণে মই অলপ নিমখ দিছো। এতিয়া মই মাছখিনি ভাজি লম। মাছখিনি ভজা হৈ গ'ল। এতিয়া মই এইখিনি প্লেট এখনত নমাই লম। সেই মাছ ভাজা তেলতে মিহি মিহিকে কাটি লোৱা পিয়াজ এটা দি দিছো। কেঁচা জলকীয়া তিনটাও মই ফালি দি দিছো। আধা চামুচ পাঁচফোৰণ দি দিছো। এতিয়া এইখিনি মই লৰাই দিছো। প্ৰয়োজন অনুসৰি হালধি পাউডাৰ আধা চামুচ দি দিছো। জিৰা পাউডাৰ আধা চামুচ দি দিছো। এতিয়া মই এইখিনি লৰাই থাকিম। এতিয়া মোৰ মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই তেলত টেঙা মৰা পাতখিনি দি দিছো। এতিয়া মই এইখিনি লৰাই দিছো। সোৱাদ অনুসৰি নিমখ দিছো। এতিয়া মই টেঙা মৰা পাতখিনিত অলপ পানী দি দিম। এতিয়া মই এইখিনি লৰাই দিছো। যিহেতু মই বেছি পাতল বা ডাঠ নকৰো, সেই অনুসৰি মোৰ পানীৰ পৰিমাণটো হৈ যাব। এতিয়া মই এইখিনি উতলিবলৈ দিছো। এতিয়া মই তাত ভাজি থোৱা শুকান মাছখিনি দি দিম। এতিয়া মই এইখিনি অলপ সময়ৰ বাবে উতলিবলৈ দিছো। শুকান মাছৰ লগত টেঙা মৰাৰ ৰেচিপিটো হৈ গ'ল। এতিয়া মই এইখিনি নমাই থম। আপোনালোকে যদি মোৰ ৰেচিপিসমূহ চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।